অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ হাৰিমুৰাৰ গাঁৱত আৰু এই হাৰিমুৰাৰ গাঁৱত ইতিমধ্যে পৰম্পৰা অনুসৰি মেজি জ্বলাৰ কাৰণে ইয়াৰ ৰাইজে সাজু হৈছে আৰু সেই দৃশ্য মই দেখুৱাই গৈছোঁ যিহেতু যোৱা উৰুকাৰ নিশাখনে সমগ্ৰ ভোজ ভাত খাইছিলে ৰাইজে সময়ভাৱে ভোজ ভাত খাইছিলে আনন্দ ফূৰ্তি কৰিছিল আৰু এই ভোজ ভাত স্থলীত আচলতে যি মেজি সজাইছিলে সেই মেজি ইতিমধ্যে অগ্নি দেৱতাক তেওঁলোকে পূজা কৰি মেজি জ্বলা পৰিলক্ষিত হৈছে আৰু সেই দৃশ্য দেখুৱাইছোঁ যিহেতু সমাজত যাতে অপায় অমংগল দূৰ হয় তাৰ কাৰণে অগ্নি দেৱতাক পূজা কৰি পৰম্পৰা অনুসৰি এয়া মেজি জ্বলাইছে আৰু সেই দৃশ্য দেখুৱাইছোঁ সকলোৱে আনন্দ ফূৰ্তিৰে তেওঁলোকে এনেদৰে দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে মেজি জ্বলাইছে আৰু যি ৰীতি নীতি সেই ৰীতি নীতিৰ মাজেৰে তেওঁলোকে পূজা অৰ্চনা কৰি এনেদৰে মেজি জ্বলা দেখা গৈছে আৰু সেই দৃশ্য দেখুৱাই গৈছোঁ যিহেতু মাঘ বিহু আৰু মাঘ বিহুত এনেদৰে দেখিবলৈ পোৱা গৈছে মেজি জ্বলা দেখিবলৈ পোৱা গৈছে হাৰিমুৰা আৰু হাৰিমুৰা গাঁৱত আচলতে তেওঁলোক ৰাইজে একত্ৰিত সকলে এনেদৰে মেজি জ্বলা দেখা গৈছে সেই দৃশ্য দেখুৱাই গৈছোঁ সমাজৰ পৰা যাতে অপায় অমংগল দূৰ হয় বেমাৰ আজাৰে যাতে চুব নোৱাৰে তাৰ কাৰণে অগ্নি দেৱতাৰ পূজা কৰি মেজি জ্বলা পৰিলক্ষিত হৈছে আৰু সেই দৃশ্য দেখুৱাইছোঁ মই আপোনাৰ পৰা জানিব বিচাৰিম পৰম্পৰা অনুসৰি আপোনালোকে পূজা কৰি আপোনালোকে মেজি জ্বলাইছে কি হ'ব এইটো আমাৰ পৰম্পৰা আছে আমাৰ অসমীয়া জাতিৰ যিটো সাংস্কৃতিক কৃষ্টি এইটো আমি জীয়াই ৰাখিব লাগিব আৰু সেই জীয়াই ৰখাৰ কাৰণে আমি প্ৰতি বছৰে মেজিটো সজাওঁ আৰু আমাৰ যাতে অপায় অমংগলবিলাক সকলোবিলাক আঁতৰি যায় তাৰ কাৰণে ঈশ্বৰৰ ওচৰত আমি তাৰমানে প্ৰাৰ্থনা জনাওঁ এইবিলাকে কৰাৰ কাৰণে আমাৰ এই মেজিবিলাক সজোৱা হয় নিশা সমগ্ৰ ৰাইজে মিলি পেলাই ভোজ ভাত এটা খোৱা হৈছিল আৰু সেই ভোজ ভাত খোৱাত তাৰমানে সকলোৱে ভালেই পাইছে আমাৰ যিটো আন্তৰিকতা সামূহিক যিটো ঐক্যতা এই সম্প্ৰীতিবিলাক আমাৰ জীয়াই থাকে আৰু এইটো জীয়াই ৰখাটো আমাৰ কৰ্তব্য অসমীয়া জাতি হিচাপে জাতীয় গৌৰৱৰ এটা চিন ৰখাটো আমাৰ প্ৰয়োজন বুলি তাৰমানে অনুভৱ কৰোঁ সকলোৰে মাজত আনন্দ ফূৰ্তি দেখিবলৈ পোৱা গৈছে কিয়নো যিহেতু বিহু মাঘ বিহু ভোগালী বিহু আৰু ভোগালী বিহুৰ সকলোৱে উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে আৰু নিশা উৰুকাৰ নিশা তেওঁলোকে সকলোৱে একত্ৰিতভাৱে ৰাইজে একত্ৰিতভাৱে তেওঁলোকে ভোজ ভাত খাইছিল আৰু ভোজ ভাত খোৱাৰ পিছত আজি তেওঁলোকে এক পৰম্পৰা ৰীতি নীতিৰ মাজেৰে তেওঁলোকে মেজি জ্বলা দেখিবলৈ পোৱা গৈছে যাতে সমাজৰ পৰা গাঁৱৰ পৰা যাতে অপায় অমংগল নহয় অপায় অমংগল দূৰ হয় অগ্নি দেৱতাক তেওঁলোকে পূজা অৰ্চনা কৰি তাৰপিছত এনেদৰে দেখিবলৈ পোৱা গৈছে পৰম্পৰা অনুসৰি মেজি জ্বলা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ